আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন 2024 গ্ৰেড 3 12 ষ্টেণ্ডাৰ্ডৰ অনুষ্ঠিত হোৱা পৰীক্ষাৰ প্ৰশ্নকাকত সমাধানৰ সৈতে প্ৰস্তুত কৰা হৈছে। চাকৰিৰ বাবে শৃংখলাৰ এয়া তৃতীয় খণ্ড। হাই, মই RCU আৰু দেৱৰাম টিউটাৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰশ্ন উত্তৰৰ লগত ওপৰঞ্চি তথ্য দিয়া হৈছে যাতে শিক্ষাৰ্থীসকলৰ বিষয়বস্তুৰ ওপৰত সম্যক ধাৰণা হয়। চাকৰিৰ বাবে শৃংখলাটো কেইবাটাও খণ্ডত প্ৰস্তুত কৰা হৈছে। প্ৰতিটো খণ্ডৰ জাননী যাতে সময়মতে পায় তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ' ভাল পালে, উপকাৰত আহিলে লাইক কৰিবলৈ অনুৰোধ জনালোঁ। কাঞ্চীপুৰম শাৰী কোনখন ৰাজ্যত উৎপাদন কৰা হয়? এ কেৰালা, বি তামিলনাডু, চি কৰ্ণাটক, ডি তেলেংগানা। শুদ্ধ উত্তৰটো হৈছে তামিলনাডুত। কাঞ্চীপুৰম শাৰী এই ধৰণৰ হয়। নিম্নলিখিত কোনগৰাকী এজন বিখ্যাত চিত্ৰকৰ আছিল? এ ভিনচেণ্ট ভেন গঘ, বি জন লেনন, চি বব মাৰ্লে, ডি মাৰ্লো ব্ৰেণ্ডো। শুদ্ধ উত্তৰটো হৈছে ভিনচেণ্ট ভেন গঘ, বিকল্প এ। এই মানুহজনে হৈছে ভিনচেণ্ট ভেন গঘ। নিম্ন চিত্ৰৰ কোনগৰাকী কিয় বিখ্যাত? এইজন হৈছে মাৰ্লো ব্ৰেণ্ডো, এজন আমেৰিকান অভিনেতা। এইজন হৈছে এজন জামাইকান গায়ক, গীতিকাৰ আৰু গীটাৰ বাদক বব মাৰ্লে। আৰু এওঁ হৈছে জন লেনন, এজন ইংৰাজ গায়ক, গীতিকাৰ, সংগীতজ্ঞ আৰু ৰাজনৈতিক কৰ্মকৰ্তা। অসমৰ তানিয়া চৌধুৰী আৰু নয়নমণি শইকীয়াই কোনবিধ খেলত ভাৰতক প্ৰতিনিধিত্ব কৰে? লন বল, বেডমিণ্টন, কেৰম, জুডো। শুদ্ধ উত্তৰটো হৈছে লন বল। এয়া তানিয়া চৌধুৰী, এয়া নয়নমণি শইকীয়া। বেডমিণ্টন খেলুৱৈগৰাকীক চিনাক্ত কৰক। দীপা কৰ্মকাৰ, পুলেল্লা গোপীচান্দ, সানিয়া মিৰ্জা, লিয়েণ্ডাৰ পেছ। শুদ্ধ উত্তৰটো হৈছে পুলেল্লা গোপীচান্দ। দীপা কৰ্মকাৰ জিমনাষ্ট, লিয়েণ্ডাৰ পেছ লন টেনিছ, সানিয়া মিৰ্জা লন টেনিছ। এইজন হৈছে পুলেল্লা গোপীচান্দ। 2020 টকিঅ' অলিম্পিকত ভাৰতে কোনবিধ খেলত কোনো পদক লাভ কৰা নাছিল? কোনবিধ খেলত কোনো পদক লাভ কৰা নাছিল? মুষ্টিযুদ্ধ, ভাৰ উত্তোলন, টাইকোৱাণ্ডো, মল্লযুদ্ধ। শুদ্ধ উত্তৰটো হ'ব টাইকোৱাণ্ডো। বাৰ্ষিক প্ৰতিযোগিতাৰ শৃংখলা ডায়মণ্ড লীগ কোনবিধ খেলৰ সৈতে জড়িত? সাঁতোৰ, বেডমিণ্টন, জিমনাষ্টিক্স, ট্ৰেক আৰু ফিল্ডৰ খেল। শুদ্ধ উত্তৰটো হৈছে ট্ৰেক আৰু ফিল্ডৰ খেল। এয়া দৌৰ। অশুদ্ধকৈ ৰজিতা খোৱা যোৰাটো চিনাক্ত কৰক। তাৰমানে কোনোবা এটা যোৰা ঠিক মিলা নাই। ষ্টিফেন এডবাৰ্গ ক্ৰিকেট, বিয়ন বাৰ্গ লন টেনিছ, টাইগাৰ উডছ গল্ফ, ক্ৰিষ্টিয়ানো ৰনাল্ডো ফুটবল। নিমিলা জোৰাটো অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে ষ্টিফেন এডবাৰ্গ ক্ৰিকেট। ষ্টিফেন এডবাৰ্গ এইজন, এওঁ টেনিছ প্লেয়াৰ, ক্ৰিকেট প্লেয়াৰ নহয়।